গৌৰৱ গগৈ গুৰুত্বহীন বুলি মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে যে গৌৰৱ গগৈয়ে নিজৰ জন্মভূমিতকৈ ব্ৰিটিছ পাছপৰ্টখনক অধিক শক্তিশালী বুলি ভাবে। গৌৰৱ গগৈয়ে নিজৰ সন্তানক ভাৰতীয় কৰিব নোৱাৰিলে, গতিকে নিজৰ সন্তানক ভাৰতীয় কৰিব নোৱাৰা লোক গুৰুত্বহীন বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কৈছে যে গৌৰৱ গগৈৰ প্ৰতিটো কথাত উত্তৰ দিয়াৰ মোৰ প্ৰয়োজন নাই, যি ক'ব লগা আছে সকলো 10 ছেপ্টেম্বৰত কম। কি কৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গৌৰৱ গগৈক লৈ এই মুহূৰ্তত আমি সকলোবোৰ তথ্য আপোনালোকৰ বাবে লৈ অহাৰ চেষ্টা কৰিম। এটা অত্যন্ত ডাঙৰ খবৰ, বিগ ব্ৰেকিং নিউজ আমি লৈ আহিছোঁ এই মুহূৰ্তত। নিজৰ সন্তানক ভাৰতীয় কৰিব নোৱাৰা মানুহৰ কোনো গুৰুত্ব নাই, গৌৰৱ গগৈ প্ৰসংগত পুনৰ সৰব ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। গৌৰৱ গগৈ গুৰুত্বহীন বুলি মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। ভাৰতীয় নাগৰিকক দ্বিতীয় শ্ৰেণীৰ নাগৰিক হিচাপে গণ্য কৰে গৌৰৱ গগৈয়ে। ভাৰতীয় নাগৰিকক দ্বিতীয় শ্ৰেণীৰ নাগৰিক হিচাপে গণ্য কৰে গৌৰৱ গগৈয়ে। এই মন্তব্য মুখ্যমন্ত্ৰীৰ। নিজৰ সন্তানক ভাৰতীয় কৰিব নোৱাৰা মানুহৰ কোনো গুৰুত্ব নাই বুলি ক'লে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। গৌৰৱ গগৈয়ে নিজৰ জন্মভূমিক ব্ৰিটিছ জন্মভূমিতকৈ ব্ৰিটিছ পাছপৰ্টক অধিক শক্তিশালী বুলি ভাবে বুলি কৈছে মুখ্যমন্ত্ৰীগৰাকীয়ে। সেই কথা নিজৰ সন্তানকো বুজাই গৌৰৱ গগৈয়ে। গৌৰৱ গগৈয়ে নিজৰ জন্মভূমিতকৈ ব্ৰিটিছ পাছপৰ্টখনক অধিক শক্তিশালী বুলি ভাবে। অসমৰ ৰাইজ সহজ সৰলভাৱে গৌৰৱ গগৈৰ সৈতে কথা পাতে বুলি ক'লে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এই মুহূৰ্তৰ আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ আমি আপোনালোকক জনাইছোঁ। গৌৰৱ গগৈৰ প্ৰতিটো কথাত উত্তৰ দিয়াৰ মোৰ প্ৰয়োজন নাই বুলি ক'লে মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু লগতে ক'লে যে 10 ছেপ্টেম্বৰত যি ক'ব লগা আছে সকলো 10 ছেপ্টেম্বৰত ক'ব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। শেহতীয়াকৈ গৌৰৱ গগৈৰ পাকিস্তান ভ্ৰমণক লৈ বাৰে বাৰে কেইবাবাৰো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিক্ৰিয়া ব্যক্ত কৰি আহিছিলে আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে পুনৰ এবাৰ গৌৰৱ গগৈক লৈ সৰব হোৱা দেখিবলৈ পোৱা গৈছে। আৰু গৌৰৱ গগৈক লৈ মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে নিজৰ সন্তানক ভাৰতীয় কৰিব নোৱাৰা মানুহৰ কোনো গুৰুত্ব নাই। ইতিমধ্যে গৌৰৱ গগৈৰ পাকিস্তান ভ্ৰমণ সন্দৰ্ভত SIT-য়ে তদন্ত অব্যাহত ৰাখিছে আৰু এই বিষয়টোক লৈ বিভিন্ন সময়ত প্ৰতিক্ৰিয়াও ব্যক্ত কৰি আহিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু পুনৰ নিজৰ সন্তানক ভাৰতীয় কৰিব নোৱাৰা মানুহৰ কোনো গুৰুত্ব নাই বুলি ক'লে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু লগতে ডক্টৰ শৰ্মাই কয় যে গৌৰৱ গগৈয়ে নিজৰ জন্মভূমিতকৈ ব্ৰিটিছ পাছপৰ্টক বেছি শক্তিশালী বুলি ভাবে। মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য এই মুহূৰ্তত আমি আপোনালোকলৈ আগবঢ়াইছোঁ। নেতা যোনে নিজৰ ল'ৰা ছোৱালীকে ভাৰতীয় নাগৰিক কৰি ৰখা নাই, তাৰমানে ভাৰতীয় নাগৰিকক তেওঁলোকে দ্বিতীয় শ্ৰেণীৰ নাগৰিক বুলি ভাবে, সেই ব্যক্তিজনে কোৱা কথাৰ গুৰুত্ব দি কি লাভ হ'ব? আপোনাৰ মোৰ ল'ৰাটো ভাৰতীয় নাগৰিক। নেতাজনে নিজৰ ল'ৰা ছোৱালীকে বুজাই দিছে, চাবি দেই তোৰ ভাৰতখন কিন্তু ব্ৰিটিছতকৈ বহুত সৰু ৰাজ্য। গতিকে যিজন নেতাই নিজৰ জননী জন্মভূমিতকৈ কয় যে ব্ৰিটিছৰ পাছপৰ্ট বেছি শক্তিশালী, সেই ব্যক্তিজনে আচলতে আপোনালোক বুলিহে চলি আছে। অসমীয়া মানুহ সহজ সৰল কাৰণেহে চলি আছে, নহলেতো মানুহে কথাই নাপাতিব যে মোৰ লগত কথা পতাৰ আগতে প্ৰথম নিজৰ ল'ৰা ভাৰতীয় হয় নহয় কওক বুলি ক'ব। গতিকে সেইকাৰণে তেওঁৰ কথাত মোৰ জবাব দিবলগীয়া একো নাই। যিখিনি ক'ব লাগে 10 ছেপ্টেম্বৰত আমি নেতা যোনে নিজৰ ল'ৰা ছোৱালীকে ভাৰতীয় নাগৰিক কৰি ৰখা নাই, তাৰমানে ভাৰতীয় নাগৰিকক তেওঁলোকে দ্বিতীয় শ্ৰেণীৰ নাগৰিক বুলি ভাবে, সেই ব্যক্তিজনে কোৱা কথাৰ গুৰুত্ব দি কি লাভ হ'ব? আপোনাৰ মোৰ ল'ৰাটো ভাৰতীয় নাগৰিক। নেতাজনে নিজৰ ল'ৰা ছোৱালীকে বুজাই দিছে, চাবি দেই তোৰ ভাৰতখন কিন্তু ব্ৰিটিছতকৈ বহুত সৰু ৰাজ্য। গতিকে যিজন নেতাই নিজৰ জননী জন্মভূমিতকৈ কয় যে ব্ৰিটিছৰ পাছপৰ্ট বেছি শক্তিশালী, সেই ব্যক্তিজনে আচলতে আপোনালোক বুলিহে চলি আছে। অসমীয়া মানুহ সহজ সৰল কাৰণেহে চলি আছে, নহলেতো মানুহে কথাই নাপাতিব যে মোৰ লগত কথা পতাৰ আগতে প্ৰথম নিজৰ ল'ৰা ভাৰতীয় হয় নহয় কওক বুলি ক'ব। গতিকে সেইকাৰণে তেওঁৰ কথাত মোৰ জবাব দিবলগীয়া একো নাই। যিখিনি ক'ব লাগে 10 ছেপ্টেম্বৰত আমি নেতা যোনে নিজৰ ল'ৰা ছোৱালীকে ভাৰতীয় নাগৰিক কৰি ৰখা নাই, তাৰমানে ভাৰতীয় নাগৰিকক তেওঁলোকে দ্বিতীয় শ্ৰেণীৰ নাগৰিক বুলি ভাবে, সেই ব্যক্তিজনে কোৱা কথাৰ গুৰুত্ব দি কি লাভ হ'ব? আপোনাৰ মোৰ ল'ৰাটো ভাৰতীয় নাগৰিক। নেতাজনে নিজৰ ল'ৰা ছোৱালীকে বুজাই দিছে, চাবি দেই তোৰ ভাৰতখন কিন্তু ব্ৰিটিছতকৈ বহুত সৰু ৰাজ্য। গতিকে যিজন নেতাই
নিজৰ জননী জন্মভূমিতকৈ কয় যে ব্ৰিটিছৰ পাছপোৰ্ট বেছি শক্তিশালী, সেই ব্যক্তিজনে আচলতে আপোনালোক বুলিহে চলি আছে। অসমীয়া মানুহ সহজ সৰল কাৰণেহে চলি আছে, নহলেতো মানুহে কথাই নাপাতিব যে মোৰ লগত কথা পতাৰ আগতে প্ৰথম নিজৰ ল'ৰা ভাৰতীয় হয় নহয় কওক বুলি ক'ব। গতিকে সেইকাৰণে তেওঁৰ কথাত মোৰ জবাব দিবলগীয়া একো নাই। যিখিনি ক'ব লাগে 10 ছেপ্টেম্বৰত আমি অকল নেতা যোনে নিজৰ ল'ৰা ছোৱালীকে ভাৰতীয় নাগৰিক কৰি ৰখা নাই, তাৰমানে ভাৰতীয় নাগৰিকক তেওঁলোকে দ্বিতীয় শ্ৰেণীৰ নাগৰিক বুলি ভাবে, সেই ব্যক্তিজনে কোৱা কথা গুৰুত্ব দি কি লাভ হ'ব? আপোনাৰ মোৰ ল'ৰাটো ভাৰতীয় নাগৰিক। নেতাজনে নিজৰ ল'ৰা ছোৱালীকে বুজাই দিছে, চাবি দেই তোৰ ভাৰতখন কিন্তু ব্ৰিটিছতকৈ বহুত সৰু ৰাজ্য। গতিকে যিজন নেতাই নিজৰ জননী জন্মভূমিতকৈ কয় যে ব্ৰিটিছৰ পাছপোৰ্ট বেছি শক্তিশালী, সেই ব্যক্তিজনে আচলতে আপোনালোক বুলিহে চলি আছে। অসমীয়া মানুহ সহজ সৰল কাৰণেহে চলি আছে, নহলেতো মানুহে কথাই নাপাতিব যে মোৰ লগত কথা পতাৰ আগতে প্ৰথম নিজৰ ল'ৰা ভাৰতীয় হয় নহয় কওক বুলি ক'ব। গতিকে সেইকাৰণে তেওঁ